নমস্কাৰ নিউজ 18ৰ ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ 2024ৰ নিৰ্বাচন আহি পালে আৰু নিৰ্বাচনৰ কিছুদিন থকা মুহূৰ্ত সময়ছোৱাত এতিয়া প্ৰত্যেকটো ৰাজনৈতিক দলে নিজৰ তৎপৰতা বৃদ্ধি কৰিছে আৰু আটাইতকৈ ডাঙৰ কথা যে ৰাজ্যৰ আঞ্চলিক দল অসম গণ পৰিষদ যি এতিয়া বিজেপিৰ লগত মিত্ৰতাত আছে তেওঁলোকৰ মিত্ৰতাক লৈ এতিয়া বিভিন্ন ধৰণৰ জল্পনা কল্পনা চলিছে যে অসম গণ পৰিষদে এইবাৰ নিৰ্বাচনত কিমানখন আসন তেওঁলোকলৈ এৰি দিব বিজেপিয়ে আসন বুজাবুজিৰ প্ৰসংগটো আহিব কাৰণ এজেপি আৰু বিজেপিৰ মাজত মিত্ৰতা আছে আৰু এই তেওঁলোকে আৰম্ভণিৰ পৰাই ইয়াত চৰকাৰ চলাই আছে 2021 চনৰ কথা যদি ক'বলৈ যাওঁ কাৰণ তেতিয়া প্ৰেক্ষাপট বেলেগ আছিল সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱা নাছিল সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ পাছত কিছুমান সমস্যাই কিন্তু দেখা দিব কাৰণ 21ত এজেপিক 25খন আসন এৰি দিছিল বিজেপিয়ে তাত 9খন আসনত তেওঁলোকে জয়লাভ কৰিছিল 9খন আসনৰ ভিতৰত যদি ক'বলৈ যাওঁ সমষ্টিকেইটা আমগুৰিত প্ৰদীপ হাজৰিকা বুকাখাটত অতুল বৰা বঙাইগাঁৱত ফণীভূষণ চৌধুৰী চাবুৱাত পুনাকন বৰুৱা দেৰগাঁৱত ভৱেন্দ্ৰনাথ ভৰালী গুৱাহাটীত ৱেষ্ট গুৱাহাটীত ৰমেন্দ্ৰনাৰায়ণ কলিতা কলিয়াবৰত কেশৱ মহন্ত টিয়কত ৰেণুকুমাৰ ৰাজখোৱা আৰু তেজপুৰত পৃথ্বীৰাজ ৰাভা এতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত ইয়াৰ মাজত দুটা সমষ্টি এতিয়া নাই এটা হৈছে চাবুৱা সমষ্টি যেটো লাহুৱাল চাবুৱা সমষ্টি হ'ল য'ত এতিয়া বিনোদ হাজৰিকা এমএলএ হৈ আছে আৰু লগতে এই যেটো ৱেষ্ট গুৱাহাটী এই সমষ্টিটো এতিয়া নাই সমষ্টি নতুন সমষ্টি ওলাইছে ডিমৰীয়া সমষ্টি হ'ল ইফালে যদি গুৱাহাটীত 5টা সমষ্টি আছে গোটে লোকসভাটোৰ ভিতৰত 5টা বিধানসভা সমষ্টি আছে আৰু লগতে এই যি চাবুৱা লাহুৱাল সমষ্টি হেতু বিনোদ হাজৰিকা তাত এতিয়া বৰ্তমান তেওঁ তাত বিধায়ক হৈ আছে আৰু মুখ্যমন্ত্ৰী এটা কথা স্পষ্ট কৰি দিলে যে যেটো ৰাজনৈতিক সমীকৰণ হ'ব পাৰে তেওঁলোকে কৈছে য'ত বিজেপিৰ সিটিং এমএলএ আছে য'ত বিজেপি ইতিমধ্যে এমএলএ আছে তেনেকুৱা কোনো সমষ্টি অসম গণ পৰিষদক এৰি দিয়া নহয় তেন্তে এটা ডাঙৰ প্ৰশ্ন যে অসম গণ পৰিষদক 21ত যেনেকৈ 25টা সমষ্টি তেওঁলোকে এৰি দিছিল এতিয়া কোন 25টা সমষ্টি তেওঁলোকে এৰি দিব কাৰণ প্ৰায় সংখ্যক উজনি অসমৰ যদি সমষ্টি চাবলৈ যাওঁ তাত কিন্তু বিজেপিৰ বিধায়ক আছে আৰু অসম গণ পৰিষদ দলটোৰ যদি কথা ক'বলৈ যাম তেওঁলোকে যেহেতু আঞ্চলিক দল আৰু তেওঁলোকৰ শিপা যদি চাবলৈ যাওঁ সেই উজনি অসমৰ কেইবাটাও ভেটি আছিল বিশেষকৈ তিয়ক সমষ্টিটো আমগুৰি সমষ্টি এই সমষ্টিবোৰত কিন্তু বিজেপিৰ দুৰ্গ বুলি ক'ব পাৰি এজিপিৰ দুৰ্গ বুলি ক'ব পাৰি ক্ষমা কৰিব আৰু এই অসম গণ পৰিষদৰ যেটো এতিয়া নতুনকৈ তেওঁলোকে কোন কোন সমষ্টিত বিচাৰিব কাৰণ তেওঁলোকৰ ৰমেন্দ্ৰনাৰায়ণ কলিতা হওক গুণিন হাজৰিকা হওক তেওঁলোকৰ যিসকল জ্যেষ্ঠ নেতা আছে তেওঁলোকে কিন্তু মুকলিকৈ বিদ্ৰোহ আৰম্ভ কৰিছে অসম গণ পৰিষদৰ নেতৃত্বৰ বিৰুদ্ধে অসম গণ পৰিষদৰ অতুল বৰা কেশৱ মহন্ত তেওঁলোকক প্ৰশ্ন উত্থাপন কৰিছে যে তেওঁলোকে ভাৰতীয় জনতা পাৰ্টিৰ পৰা বা মুখ্যমন্ত্ৰীৰ পৰা বিজেপিৰ পৰা তেওঁলোকৰ যিবোৰ মন পছন্দৰ যিবোৰ সমষ্টি আছে সেই সমষ্টিসমূহ তেওঁলোকে ল'ব পাৰিব নে নোৱাৰে এইটো এটা ডাঙৰ প্ৰশ্ন তাৰ মাজতেই গৃহমন্ত্ৰী অমিত শাহ অসমলৈ আহিব আৰু মুখ্যমন্ত্ৰীয়ে কালি এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা ক'লে যে গৃহমন্ত্ৰী পৰ্যায়ত আলোচনা চলি আছে যে অসম গণ পৰিষদ আৰু বিজেপিৰ মাজত আসন বুজাবুজিৰ প্ৰসংগটো কাৰণ যোৱাবাৰ 21ত যদি কথা ক'বলৈ যাওঁ 21ত বিজেপিয়ে 93টা সমষ্টিত খেলিছিল তাৰে 60টা সমষ্টিত বিজেপি প্ৰাৰ্থী জয়ী হ'ল অসম গণ পৰিষদে 25টা সমষ্টিত খেলিলে 9টাত জয়ী হ'ল আৰু ইউপিপিএলে 8টা সমষ্টিত খেলিছিলে 6টাত জয়ী হ'ল এই তিনিটা দলক লৈ তেওঁলোকে খেলি আছিল আৰু এবাৰ বিটিআৰ যি নিৰ্বাচন হৈ গ'ল তাৰ পিছত এতিয়া ইউপিপিএল বা এতিয়া বিপিএফও আছে বিজেপিৰ লগত মিত্ৰতাত কথাটো ইমান আৰু তাত মুখ্যমন্ত্ৰী এটা কথা কৈছে যে গৃহমন্ত্ৰীয়ে এইটো কথা আলোচনা কৰা হ'ব এজেপিৰ 2021তকৈ 2-1খন আসনৰ সংখ্যা কম হ'ব পাৰে বেছি হ'ব পাৰে যদি কম হয় কোন কিখন আসন হেৰুৱাব যদি বেছি হয় কোন কিখন আসন তেওঁলোকে পাব সেইটো অত্যন্ত গুৰুত্বপূৰ্ণ কথা ইতিমধ্যে অসম গণ পৰিষদৰ যিসকল তৃণমূল পৰ্যায়ৰ কৰ্মী আছে তেওঁলোকৰ মাজত কিন্তু সমষ্টিসমূহত খুব আছে বিভিন্ন ধৰণৰ সমষ্টিত এটা বঙাইগাঁও সমষ্টিটো যদি কথা ক'বলৈ যাওঁ বঙাইগাঁও সমষ্টিটোত লাহে লাহে অসম গণ পৰিষদৰ এটা দুৰ্গ যদিও তাত কিন্তু লাহে লাহে বিজেপিৰ তৎপৰতা বৃদ্ধি পাইছে আৰু বিজেপি শক্তিশালী হৈ গৈছে ঠিক একেদৰে যদি ক'বলৈ যাওঁ কলিয়াবৰ যোনটো সমষ্টি আছে কলিয়াবৰ সমষ্টিটোত দীৰ্ঘদিন ধৰি কেশৱ মহন্ত তাৰ পৰা জয়ী হৈ আহিছে বা তেওঁৰ প্ৰতি তাৰ মানুহে ৰাস্তা দেখুৱাইছে কিন্তু শেহতীয়াকৈ আমি সেই যেটো কলিয়াবৰ সমষ্টি আছে তাতো কিন্তু একাংশ বিজেপি কৰ্মীয়ে বিচাৰিছে যে নহয় এজিপি বহুত হৈ গ'ল এতিয়া তাত এজন বিজেপিৰ বিধায়ক দিব লাগে এনেকুৱা ধৰণৰ মন্তব্য আহি আছে কিন্তু তাৰ মাজতেই আলোচনালৈ ৰ'ব লাগিব আলোচনাৰ কাৰণে ইতিমধ্যে তেওঁলোকে এটা পৰিকল্পনা কৰিছে
মুখ্যমন্ত্ৰীয়ে কৈছে যে কেন্দ্ৰীয় গৃহমন্ত্ৰী পৰ্যায়ত চলি আছে অসম গণ পৰিষদৰ বিজেপিৰ মিত্ৰতাৰ কথা বতৰাবোৰ আৰু সেই কথা পাতিবলৈকে কাইলৈ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ তিনিটা ডাঙৰ কাৰ্যসূচীত তেওঁ অংশগ্ৰহণ কৰিব বটদ্ৰৱা প্ৰকল্প মুকলি কৰিব ইয়াত তেওঁ বিষ্ণু জ্যোতি প্ৰেক্ষাগৃহ মুকলি কৰিব আৰু লগতে এখন উচ্চ পৰ্যায়ৰ বৈঠকত তেওঁ মিলিত হ'ব য'ত অসম গণ পৰিষদৰ নেতৃত্ব থাকিব কেশৱ মহন্ত অতুল বৰা যিসকল তেওঁলোকৰ নেতা আছে তেওঁলোক থাকিব আৰু কেনেকৈ মিত্ৰতাৰে নিৰ্বাচন খেলিব কাৰণ মুখ্যমন্ত্ৰী এটা কথা কৈছে আমি বিজেপি হিচাপে নিৰ্বাচন নেখেলো আমি এনডিএৰ হৈ নিৰ্বাচন খেলিম প্ৰত্যেকটো দল সংগঠন তেওঁলোকৰ লগত যিবোৰ মিত্ৰতা দল আছে ইউপিপিএল হওক যেটো এজিপি আছে তেওঁলোকৰ হৈ খেলিব আৰু তেনে পৰ্যায়ত সকলোৰে মনত প্ৰশ্ন থাকিব বিশেষকৈ অসম গণ পৰিষদৰ যিবোৰ অভিযোগ উত্থাপন হৈছে তেওঁলোকৰ শেহতীয়া যি ৰাজনৈতিক যেটো প্ৰেক্ষাপট তাত কিন্তু অসম গণ পৰিষদৰ একাংশ মানুহ তেওঁলোকৰ এই নেতৃত্বৰ প্ৰতি খুব আছে তেওঁলোকৰ মতে তেওঁলোকে আঞ্চলিকতাবাদৰ যেটো চৰিত্ৰ হেতু তেওঁলোকে হেৰুৱাইছে তেওঁলোকক বিজেপিয়ে গ্ৰাস কৰিছে বুলি এটা অভিযোগ উত্থাপন হৈছে আৰু এইটো কথা সাধাৰণ মানুহেটো কৈছে লগতে গুণীন হাজৰিকাৰ দৰে যি তেওঁলোকৰ অগ্ৰপৰ জ্যেষ্ঠ নেতা ৰমেনৰায়ণ কলিতা তেওঁলোকে মন্তব্য কৰিছে যে আমাৰ নেতৃত্বই বিজেপিক হেঁচা প্ৰয়োগ কৰিব পৰা নাই আৰু সেই কাৰণে মন পছন্দৰ আমি সমষ্টি নাপাম এনেকুৱা ধৰণৰ তেওঁলোকে আক্ষেপ কৰিছে আৰু তাৰ মাজতে মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিলে মুখ্যমন্ত্ৰীৰ যি মন্তব্য আছে সেই মন্তব্য মই আপোনালোকক শুনাই দিব বিচাৰিছোঁ কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়া 28 তাৰিখে গুৱাহাটীত আহিব 29 তাৰিখে তেওঁ বটদ্ৰৱাত যাব 29 তাৰিখে তেওঁ গুৱাহাটীতো দুটা অনুষ্ঠান কৰিব আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াৰ পৰ্যায়ত আমাৰ মিত্ৰতাৰ আলোচনাবিলাক চলি থাকিব কিন্তু কেইটা সিট কোনে পাব কাক দিয়া হ'ব সেয়া ফেব্ৰুৱাৰীৰ 15 তাৰিখৰ আগতে ডেফিনেটলি সম্পূৰ্ণ নহব কিন্তু অনানুষ্ঠানিক বুজাবুজিৰ প্ৰক্ৰিয়াটো ইতিমধ্যে আৰম্ভ হৈছে মোটামুটি মই ভাবো যে আমি সুন্দৰভাৱে আসন বুজাবুজিৰ যেটো প্ৰসংগ আছে তাক আমি সমাধান কৰি ল'ম আৰু ইলেকশ্যন আমি এনডিএ বুলি খেলিম ইলেকশ্যন আমি বিজেপি বুলি নেখেলো এনডিএ বুলি খেলিম সেই কাৰণে আমি গোটেইবিলাক সমস্যা যি আছে আমি সমাধান কৰিম গণ পৰিষদ দলৰ লগত আমাৰ কেনেকুৱা ধৰণৰ বুজাবুজি হ'ব পাৰে তাক গণ পৰিষদ দলে জানে বিজেপিৰ য'ত বিধায়ক আছে আৰু বিজেপিয়ে য'ত ইতিমধ্যে জয়লাভ কৰিছে তেনেকুৱা সিট সাধাৰণতে ৰাষ্ট্ৰীয় ৰাজনৈতিক দলে কাকো এৰি নিদিয়ে কিবা বিশেষ সিটত বিশেষ আৰ্জি বিশেষ দাবীৰ ক্ষেত্ৰত কেতিয়াবা কনসিডাৰ কৰা হয় বেলেগ কথা আৰু এনেকুৱা যদি প্ৰত্যেক সিটত কোনোবা এটা সিট বিচাৰে অসমত 35টা সিট আছে যদি 35টা সিট এজিপিক দিও তেলে বিজেপিয়ে 20টা মান সিটতে খেলিব বাকিটো 22টাত 25টাত আমি কোনেও খেলিব নোৱাৰো গতিকে মই ভাবো যে আপোনালোকে ডেফিনেটলি শুনোতেও ভুল হ'ব পাৰে বা তেওঁলোকে কওঁতেও কাৰণ অসমত 35খন জিলা আছে এটা বাক্সা জিলাত এজিপিয়ে ক'ৰ পৰা সিট ল'ব চিৰাঙত ক'ৰ পৰা সিট ল'ব তামুলপুৰত ক'ৰ পৰা সিট ল'ব কাৰণ তাততো আমিয়ে সিট পাওঁ নে নাপাওঁ ঠিক নাই গতিকে আমি তেওঁলোকক ক'ৰ পৰা সিট দিম গতিকে এই গোটেই কথাটো এটা বুজাবুজি যোৱা বছৰ 2021ত হৈছে গতিকে 2021টোকে ভিত্তি বৰ্ষ হিচাপে লৈ বুজাবুজি হ'ব গতিকে 2021ৰ পৰা এখন দুখন সিট আগপিছ হ'ব পাৰে কিন্তু ভিত্তি বৰ্ষটো 2021 হ'ব তাতকৈতো বেলেগ হ'ব নোৱাৰে টিআৰত বিজেপিৰ লগত ইউপিপিএলও আছে বিজেপিৰ লগত বিপিএফও আছে কিন্তু বিপিএফ আৰু ইউপিপিএল একেলগে থকাটো সম্ভৱ নহয় সেই কাৰণে আমি কিবা এটা তাত নতুনত্ব বিচাৰি উলিয়াব লাগিব আৰু গৃহমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা হ'লে ডেফিনেটলি কিবা এটা নতুনত্ব থাকিব কিন্তু এইটো কথা ঠিক যে বিপিএফও কংগ্ৰেছৰ ফালে যোৱাৰ সম্ভাৱনা নাই ইউপিপিএলও কংগ্ৰেছৰ ফালে যোৱাৰ কোনো সম্ভাৱনা নাই মুখ্যমন্ত্ৰীৰ মন্তব্য শুনিলে মুখ্যমন্ত্ৰী এটা কথা স্পষ্টকৈ কৈছে যে অগপৰ লগত আমাৰ কেনে সম্পৰ্ক আছে বা কেনে সম্পৰ্ক থাকিব হেতু অগপ দলে জানে আৰু বিজেপিৰ বিধায়ক থকা আসন কোনো কাৰণত বিজেপিয়ে এৰি নিদিয়ে য'ত সিটিং এমএলএ আছে সেইবোৰ সমষ্টি তেওঁলোকে এৰি নিদিয়ে আৰু বিশেষ যদি দাবী থাকে তাৰ ক্ষেত্ৰত বিবেচনা কৰা হ'ব আৰু লগতে এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা কৈছে যে 65খন আসন যদি অগপক দি দিওঁ তেন্তে বিজেপিলৈ 20খন আসন থাকিব কাৰণ অসমৰ 35খন জিলা আছে এই জিলাত অগপ গোটেইখন জিলাত জিকিব নোৱাৰে মুখ্যমন্ত্ৰীয়ে কৈছে বাক্সাত কেনেকৈ জিকিব বিশেষকৈ অগপৰ যেটো ভেটিৰ কথা যদি ক'বলৈ যাওঁ তেওঁলোকৰ
উজনি অসমৰ ফালে ভেটি যথেষ্ট বেছি আছে আৰু মই ইতিমধ্যেই কৈছোঁ উজনি অসমৰ তেওঁলোকৰ যিবোৰ দুৰ্গ আছে টিয়ক আমগুৰি বা কেশৱ মহন্তৰ যি কলিয়াবৰ সমষ্টি আছে আৰু লগতে বঙাইগাঁও এনেকুৱা কেইটামান সমষ্টি আছে য'ত দীৰ্ঘদিন ধৰি বিজেপিৰ নেতাসকল তাৰ পৰা জয়ী হৈ আহিছে চতিয়া সমষ্টিও আছিল সেই সমষ্টিটো এতিয়া নাই কিন্তু তাত পদ্ম হাজৰিকা ইতিমধ্যে বিজেপিত যোগদান কৰিছে আৰু তেনেকুৱা সমষ্টিবোৰত য'ত বিজেপিৰ এজিপি দুৰ্গ আছিল সেই দুৰ্গবোৰত লাহে লাহে কিন্তু গেৰুৱা আগ্ৰাসনটো হ'বলৈ ধৰিছে বিজেপিৰ আগ্ৰাসন হৈছে একাংশ এজিপিৰ নেতাকৰ্মী বা তেওঁলোকৰ যিবোৰ তৃণমূল পৰ্যায়ৰ যিসকল লোক আছে তেওঁলোকে কেন্দ্ৰীয় নেতৃত্বৰ প্ৰতি খুব উজাৰি তেওঁলোকে নিজৰ যি অগপৰ যি মান তেওঁলোকৰ যি নেতৃত্ব আছিল আগৰ যিবোৰ তেওঁলোকৰ যেনেকুৱা ধৰণৰ অগপৰ যিবোৰ দাবী আছিল সেইবোৰ তেওঁলোকে ধৰি ৰাখিব পৰা নাই বুলি কৈছে অগপৰ যি আঞ্চলিকতাবাদৰ যি চৰিত্ৰ আছিল সেইটো হেৰুৱাইছে বুলি কৈছে তেনে অভিযোগ উত্থাপন কৰি একাংশই কিন্তু ভৱিষ্যতৰ কথা চিন্তা কৰি ভাৰতীয় জনতা পাৰ্টিলৈ তেওঁলোক ধাৱমান হৈছে তেওঁলোকে যোগদান কৰিছে তেনে পৰ্যায়ত তেওঁলোকৰ সেই সমষ্টিসমূহত প্ৰাথমিক পৰ্যায়ত যিসকল সদস্য আছে তাতো কিন্তু গৰাখহনি আৰম্ভ হৈছে তেনে ক্ষেত্ৰত অসম বিজেপিও জানে যে আমি সাংগঠনিক ভিত্তিত শক্তিশালী আমাৰ চৰকাৰ চলি আছে 21ত যদি ক'বলৈ যাওঁ 25খন আসনৰ ভিতৰত মাত্ৰ 9খনত জয়ী হৈছিল অসম গণ পৰিষদ আৰু সেই 9টা সমষ্টিৰ ভিতৰত এতিয়া দুটা সমষ্টি নাই সমষ্টি পুনৰ নিৰ্ধাৰণ হৈ গ'ল সমষ্টি পুনৰ নিৰ্ধাৰণে এটা ডাঙৰ আউল লগাব পাৰে তেনে পৰ্যায়ত এতিয়া নতুন কোন সমষ্টি অসম গণ পৰিষদে এৰি দিব 25টা সমষ্টি থাকিব এই দুটা সমষ্টি ক'ৰ পৰা আনি দিব নে 25টাতকৈ তেওঁলোকৰ আসনৰ সংখ্যা বৃদ্ধি পাব বা সমষ্টিৰ সংখ্যা বৃদ্ধি পাব তেনেকুৱা কথাও থাকিব আৰু নামনি অসমৰ যিবোৰ ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে যোনটো কথা কৈছে যে বাক্সা বা এনেকুৱা জিলাবোৰত যদি য'ত অগপৰ ভেটি নাই য'ত অগপৰ কোনো ধৰণৰ সাংগঠনিক ভেটি নাই তাত কিন্তু তেওঁলোকক আসন দিও লাভ নাই তাত তেওঁলোকে নিৰ্বাচন খেলিও লাভ নাই এনেকুৱা ধৰণৰ সমষ্টিত খেলত য'ত তেওঁলোকে জিকি আহে আৰু তেনেকুৱা সমষ্টি কোনকেইটা সমষ্টি হ'ব সেইটো অগপৰ নেতৃত্ব এতিয়া থিৰাং কৰিব কিন্তু আলোচনা হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰী পৰ্যায়ত কাইলৈ গৃহমন্ত্ৰী আহি আছে আৰু গৃহমন্ত্ৰী অহাৰ পাছতেই সকলো স্পষ্ট হ'ব আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে এটা কথা কৈছে যে 15 ফেব্ৰুৱাৰীৰ পূৰ্বে এনডিএৰ আসনৰ বুজাবুজি নহয় আটাইকেইটা দলৰ সৈতে প্ৰাৰম্ভিক আলোচনা চলি আছে ইমান সোনকালেই তেওঁলোকে কোনটো সমষ্টি কোনটো দলক এৰি দিব কাৰণ লগত আৰু দুটা দল থাকিব আৰু তেওঁ এটা কথা কৈছে যদি বিটিআৰ কথা ক'বলৈ যাওঁ যে বিপিএফে হওক বা ইউপিপিএল হওক কোনো এটা দলে কিন্তু কংগ্ৰেছৰ ফাললৈ নাযায় তেওঁলোকে মিত্ৰতা বিজেপিৰ লগতে আছে এনডিএতে সোমাই আছে আৰু তেওঁলোকৰ সৈতে আলোচনা থাকিব সকলোৰে সৈতে আলোচনা কৰি এটা সিদ্ধান্ত গ্ৰহণ কৰা হ'ব কিন্তু অসম গণ পৰিষদ দলটোৰ কথা বেলেগ কাৰণ এই দলটোৰ প্ৰতি অসমৰ ৰাইজৰ বহুখিনি আস্থা আছে বহুখিনি আশা কৰে অসম গণ পৰিষদ দলটোক লৈ কেন্দ্ৰীয় নেতৃত্বৰ বিৰুদ্ধে যিয়ে অভিযোগ নাথাকক কিন্তু যে একাংশ অসম গণ পৰিষদৰ যিসকল সমৰ্থক আছে তেওঁলোকৰ এটা ভোট বেংক আছে সেই ভোট বেংকটোৰ প্ৰতি সন্মান জনাই অসম গণ পৰিষদৰ নেতৃত্বই এতিয়া এই বিজেপিৰ পৰা কোনকেইটা সমষ্টি তেওঁলোকে নিজৰ হাতলৈ আনিব পাৰে সেয়া হ'ব লক্ষ্য